ইনকলাব জিন্দাবাদ আমাক ন্যায় লাগিবই ন্যায় নোপোৱাৰ বাবে এই সংগ্ৰাম চলিবই ৰাজনীতি বন্ধ হ'ব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক We want justice. We want justice. আমি আজি ন্যায় সমদল ওলাইছো জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমি ছাত্ৰ সন্থা আৰু ৰাইজ কেতিয়াও শান্ত নহওঁ আমি জুবিন দাৰ SIT তদন্ত ক্ষিপ্ৰ আৰু পানী নখৰকা হ'ব লাগিব ইয়াত দুখীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব সেই কালপ্ৰিট কিজনক ধৰি পেলাই তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব কোনো ধৰণৰ তাত যাতে এক্সকিউজ নহয় এই কথাটো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত ৰাইজ কেতিয়াও শান্ত নহয় ছাত্ৰ সন্থা শান্ত নহয় আৰু একত্ৰিতভাৱে এই সংগ্ৰাম চলি যাব আৰু দুখীয়ে কোনো ধৰণৰ যাতে বাট উলিয়াব নোৱাৰে তাৰ বাবে আমাৰ চকু থাকিব আৰু চৰকাৰৰ বৰমূৰীয়াসকলে নেতাসকলে নিজৰ সমদল বাহিৰ কৰিছে যে তেওঁলোক সঁচা অনুৰাগী ধিক্কাৰ জনাইছো এখন চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে তেওঁ কয় যে সঁচা অনুৰাগীৰ কথা সঁচা অনুৰাগী মিছা অনুৰাগী ইয়াত চাবলৈ অহা নাই অসমৰ ৰাইজে জুবিন দাৰ মৃত্যুৰ সময়ত লাখ লাখ অনুৰাগী তেখেতক আমি দেখিছোঁ সেইসকল ৰাইজে জুবিন দাক কেনেকৈ মৰম স্নেহ কৰিছে তেওঁ এজন জাতীয় সম্পদ আছিলে আমি স্পষ্টকৈ ক'ব বিচাৰোঁ এই ক্ষেত্ৰত কোনো ধৰণৰ যাতে সুৰুঙা ৰৈ নাযায় আৰু জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমাৰ এই সংগ্ৰাম চলি থাকিব আমি পুনৰবাৰ দাবী জনাব বিচাৰিছোঁ SIT তদন্ত ক্ষিপ্ৰ আৰু এই ক্ষেত্ৰত পানী নসৰকা হ'ব লাগে আৰু ন্যায় সোনকালে পাব লাগিব এই কথাটো স্পষ্ট সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সৰু নগাঁও ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি পুনৰবাৰ ৰাজপথলৈ আহিবলগীয়া হৈছে এটা কথা স্পষ্ট জুবিন গাৰ্গৰ যোনদিনাখন ন্যায় নাপাব সেইদিনা সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজ কোনো কাৰণত ক্ষান্ত হৈ নাথাকে আৰু যোনদিনাখন ন্যায় নাপাব সেইদিনাখনলৈকে এই সংগ্ৰাম অব্যাহত থাকিব আমি চৰকাৰক স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ আপোনালোকে যোনদিনাখনলৈকে ন্যায় প্ৰদান কৰিব নোৱাৰিব সেইদিনাখনলৈকে সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজে এই ন্যায়ৰ কাৰণে সদায় সংগ্ৰাম অব্যাহত ৰাখিব